খুঁজে গাখীৰ দিয়েছিল কি হলে বাবা হাকনি দি মই চাহ খালো সদায়তো ছাগালৰ গাখীৰ দিয়ে খাওঁ আজি পুৰবি দি খালো দে ও পুৰবি বিয়াত মই কিনি আনিছিলো সেই বিয়াতো নহ'লি মই ছাগালৰ গাখীৰ খুৱাই খুৱাই মোক ছাগাল আন কৰিলি দে তু কালি বে মই জিমত যোৱা কৈছো মই ছাগালৰ গাখীৰ খাব নকবা গৰু গাখীৰ কিন্তু লাগব মোক কালি ৰবা আনকি কথা নকবি ৰ গৰু গাখীৰ আৰু পেট্ৰলৰ দাম একে হৈছে এটা গাখীৰ বিচৰি যাব লাগিব ক'ত পাওঁ কিন্তু দে কালি বে মই গৰু গাখীৰ লাগব বডি উঠে যাব দিছি কালি বে যেনে প্ৰটিন নাপাও এই লাইনটাৰ তাৰ বডি গাখীৰ কিনবাৰ তাৰ পইচা নাই হয় ইফালে চলি কিটাই পইচা দিয়া নাই মোক ক'ৰ পৰা মই গাখীৰ কিনি দেওঁ তাক বডি বনাই ইচ্ছা সদায় এনেকৈ নাথকৰবা এই জবাৰ তোমাৰ গাহৰি ফাৰ্ম কৰিছিলোঁ গাহৰিকেইটা চুৰি নিলাক তাৰে আগৰবাৰ ব্ৰইলাৰ ফাৰ্ম কৰিছিলোঁ ব্ৰইলাৰকেইটা মৰিল আৰু চাকৰিটো তোমাৰ আজিকালি নাপয়ে গতিকে কিবা এটা কৰিব লাগিব ৰবা চিন্তা কৰি আছোঁ কি কৰোঁ যি কৰা সোনকালতে কৰা নহ'লেবা কিন্তু দেউতাই বেলেগ ব্যৱস্থা ল'ব যি কৰোঁ সোনকালতে কৰিম ৰবা এতিয়া কি কৰোঁ পটককৈ তাকে ভাবি আছোঁ এটা কাম নহয় আমাৰতো দেউতাৰতো বিজনেছটো জানাই তুমি নহ'লেবা তাতে সোমাই ল গাখীৰৰ বিজনেছ গাখীৰৰ বিজনেছ আজি বিজনেছটো অলপ ডাউন পৰিছে গাখীৰ লাগিব গাখীৰ বিজনেছটো আজি ডাউন বহুত গাখীৰ লাগিব গাখীৰ এই দাদা বেৰেক নাই গাখীৰ লাগিব নেকি ক'ত যা মই গাখীৰ বিলাই আছোঁ কেনে বিজনেছ চলি আছে বিজনেছটো আজি খাৰাপ আছে দাদা কিন্তু গাখীৰটো আচ্ছা আছে আচ্ছা চাওঁ গাখীৰটো ভালো আছে দাদা গাখীৰ নাই গাখীৰত পানী নাই গাখীৰতে পানী অলপতো দিব লাগিব না দাদা বিজনেছ চলিব লাগিব ভাল কামে আছে পইচা আমি হয়তো সৰু মানুহ দাদা চলি আছোঁ কিবাকে গাখীৰ লাগিব নেকি নালাগে যা এনে টাইম বৰবাদ কৰিলা তুমি আমি আছি দাদা ভাল পইচা কামে আছে কিন্তু গাখীৰ দি কি ভাবি আছা তুমি ভাবা নাই ৰ'বা আকৌ এতিয়া সেইটোৱে কৰিব লাগিব লাষ্টত বেলেগ অপশ্যন নহ'লে কালি ৰাতিপুৱা আমাৰ তাতে যাবা আৰু দেউতাৰ লগত আলোচনা কৰি ল'বা কি ভাল হয় দে ঠিক আছে হ'ব দে কালি ৰাতিপুৱা যাম জেগাত আলোচনা কৰিলোঁ দাস টিউশ্যন হ'ব দিয়ক আজি পঠাই দিব চলটো ঠিক আছে আচ্ছা এটা কথা কওঁ আৰু এই গৰু গাখীৰ লাগিছিলে পিয়ৰ কোনোবা চিনাকি আছে নেকি আচ্ছা পঠাই দিব এই আমাৰ জিমত যোৱা কৈছে না বডি বনাই বোলে গৰু গাখীৰ লাগে প্ৰটিন বনাই বোলে কিবা আচ্ছা এই ছাগালেও মাইলেজ নেটো হৈছে না দিয়ক ঠিক আছে পঠাই দিব চলটো ঠিক আছে পালাক না গাখীৰটো আৰে থেংক ইউ দিব নালাগে এই গাখীৰৰ দুনিয়াত কিং কোন ভৰালি আৰু এটা কথা আপোনালোকে জানে না এই গাখীৰ মানে ভৰালি আৰু ভৰালি মানে এই গাখীৰ আৰু কেতিয়াবা লাগিলে যোগাযোগ কৰিব আৰু আপোনাৰ লগৰবিলাককো জনাই দিব যদি গাখীৰ লাগে বৃহৎ পৰিমাণত দেউতাই কালি যে তোক মই যে কৈছিলো সি আজি আহিছে আহি আছে নেকি এটা অলপ সোনকালে আহিবি দি মোৰতো কামটো জানাই কিমান কষ্টৰ কাম ইমান ডাঙৰ বিজনেছ এটা চলি আছো তাক অলপ সোনকালে আহিবি দি মই ওলাই যাম তাৰমানে মই ফোন কৰিছো দে সি আহিয়ে আছে আহি পাবই আৰু 9টা বাজিলে তাক 8টাতে মাতিছিলো গাখীৰ বেপাৰীটো ইটাক গেলে আহিব নাই যি দাদা আমি কি দৰ যাব পাৰো এই বহ দাদা বহিব নোৱাৰে আমি কিয় আমাৰ লমকত কিয় ওলাইছে কি হৈছে লমকত কিয় পঠিতে লংকাটকা কি লুম্বিটকা হ'ব দে আপুনি বসুন দাদা এখন হইতে বসুন লাগে বস দাদা ডান্স দাই কলে গাখীৰ লাগে আপোনাক গাখীৰ দিব আছে আমি সেইকাৰণে গাখীৰটো দিবা ইচ্ছা গাখীৰৰ কোৱালিটি কেনেকুৱা দাদা নাম্বাৰ 1 গাখীৰৰ কোৱালিটি আমাৰ নাম্বাৰ 1 তো সবে কই তই বা কি গাখীৰ আনছা দাদা আমাক বিশ্বাস ৰাখক আমার গাখীর একদম খারাপ না একদম 1 নম্বর কোয়ালিটির গাখীর আমার নেপালে একদম খারাপ গাখীর নিবিকে তো নেপালত যদি খারাপ গাখীর নিবিকে তো অসমত কি আইলি অসমত আইবার আমার 14 বছর হয়ে গেল দাদা অসমীয়া ভাষা আমি ধুনীয়াকে কব পাৰো দাদা মই বুজি পাইছো তো অসমীয়া ভাষা কব পাৰা অসমক আইছা 14 বছৰত সেইবিলাক মই জানিব লাগা নাই তো নেপালৰ পৰা কি আইলি মই এটো এটা আনদে হল নেপালৰ বিজনেসটো খারাপ না এতে ভালো আছে বিজনেসটো তাতে খারাপ করি এলি নাকি নহয় দাদা গাখীৰৰ কোৱালিটি চাই লওক আপুনি আমার গাখীৰ 1 নম্বৰ কোৱালিটি দাদা তোর 1 নম্বৰ কোৱালিটিৰ গাখীৰ দাদা দেখোচোন কি 1 নম্বৰ চাও চাই লওক পাৰে দাদা চাই লওক দাদা
এক নম্বৰ কোৱালিটি গাখীৰ নে পানী না দাদা আমি তো পনি দেখিয়ে পোৱা নাই পনি আমাৰ গাখীৰত নাপায় আমাৰ গাখীৰ এক নম্বৰ কোৱালিটি দাদা ঠিকেই আছে তই 1 নম্বৰ বাৰ বাৰে বাৰে কৈ আছা আজি মোক টেষ্ট ড্ৰাইভৰ কাৰণে অলপমান দি টেষ্ট ড্ৰাইভ মানে টেষ্ট কৰিবৰ কাৰণে আলটিমেটলি মই এইটোৱে ক'ব খুজিছো হ'ব দাদা আপুনি পোৱা লৈ ল'ব গাখীৰ বাৰু বুজি পাইছো আজি মই এপোৱা ল'ম খাই পেলাই ভাল পালে মই তো কম কিন্তু দামটো কিমান দিব দামটো দাদা 60 টকা লিটাৰ 60 টাকা হয় দাদা কিন্তু আপুনি 65 দিব লাগিব দাদা কিয় 5 টকা হোম ডেলিভাৰী দাদা গাখীৰটো হোম ডেলিভাৰী হোম ডেলিভাৰী দাদা সাইকেল মাৰি আছি আমি জমেটো সুইগি নেকি এইটো আমাৰ ডেলিভাৰী চাৰ্জ লাগিব দাদা চাইকেলত ক'ত ডেলিভাৰী চাৰ্জ লাগে তোৰ লাগিব দাদা লুম্পিত কাটিক কৰিব ললে লবে নললে আমি যাই দাদা নাই 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 হ'ব হ'ব মই আজি টেষ্ট কৰি লওঁ পাছত মই হিচাপটো কৰিম আৰু বুজিছে না ঠিক আছে দাদা এই গাখীৰৰ প্ৰটিন একদম ভালটো নহয় দাদা প্ৰটিন পাব আপুনি প্ৰটিনটো লাগবই মই বুজি পাইছো কাৰণ আমাৰ চলটোৱে জিম কৰি আছে যদি তাৰ বডি নাহে তোৰ মই লুম্পিতকা মই ইয়াতে ভাঙিম তাক মানে দেউতা খুৰা এইটো কৈছি আপোনাক কথাখিনি তাই কৈছি মোক তাই গতিকে মই মানে আপোনাৰ জবাৰ এই গাহৰি ফাৰ্ম দিছিলো এখন গাহৰি কেইটাও চুৰে নিলা তাৰপিছত এই এখন ব্ৰইলাৰ ফাৰ্ম দিছিলো ব্ৰইলাৰ মাখাও মৰিল এতিয়া ভাবছো কি কৰো চাকৰি তাকৰিটো নাই আজিকালি তো ভাবছো কি তাইও ক'লা আপুনি বহুত ডাঙৰ এটা বিজনেছ কৰি আছে বোলে তো সেনা আনি কিবা এটা কৰিম বুলি ভাবছিলো এটা মুক্তৰ বিজনেছ কৰিব লাগিলে কি জানা না তুমি মই এলেকাত নাম্বাৰ 1 বিজনেছমেন এৰে তুমিও নাম্বাৰ 1 হ'ব লাগিব সৰি নাম্বাৰ 1 নহয় মানে নাম্বাৰ 2 হ'ব লাগিব যে নাম্বাৰ 1 মই এটা পাৰিবে না কামটো কৰিব ভাল কৰি পাৰিম দম দিছি দম ভয়কে কৈছ কুল হৈ থাকা কুল এই বিজনেছত কুল হ'ব লাগিব তেতিয়া ডিল কৰিব পাৰিবা কাষ্টমাৰৰ লগত বুজি পাইছা তুমি পইচাটো ডাঙৰে আৰু শুনা এটা কথা আমাৰ তাক যিহেতু বিয়া কৰবা তাৰ জীৱনটো গাখীৰৰ দৰে বগা হৈ থাকে তাৰ জীৱনত যাতে কেতিয়াও চামনি নাহে সেইটো কথা হিচাপে ৰাখিব সদায় হ'ব দিয়ক হ'ব গাখীৰৰ দৰে বগা কৰি ৰাখিম আৰু এই এলেকাত বোলে কাঞ্চাই গাখীৰ দিয়ে আৰে কামচাই মোৰ গাখীৰ নিছি আপোনাৰ গাখীৰ মোৰ মানে মোৰ পাই নিছি গাখীৰ আচ্ছা আৰু এটা কথা দেউতা কি মানে খুৰা আৰু মানে আমাৰ কামটো কেতিয়াৰ পৰা আৰম্ভ কৰিম কামটো মোৰ কাম তোৰ এতিয়া ষ্টাৰ্ট কাম বলা মোৰ লগত আজিৰ পৰা হ'ব এতিয়াৰ পৰা যাচ না ওর বেয়া এ গাখীৰ নে পানী কিয়া এ কি গেলা গাখীৰ নে পানী আপু অকণাল কিনিব খাই কি ই এই গাখীৰ দিছে কাঞ্চাই চাইলো দেউতা তই গাখীৰ নে পানী এই গাখীৰ খাই মোৰ বুদ্ধি হ'ব কাঞ্চা তাক মই দি আছো বাবা আৰু এইখনে ফাৰ্ম পারবি না তো কামটো পাৰিম বঢ়িয়া একদম চাই লো বাকী দেউতা কি মানে খুৰা ৰিক্স আছে নেকি কিবা বিজনেছটোত আরে বাবা যত টকা থাকে তাতে রিস্ক তো থাকবই না মানে কেনে ৰিক্স আছে কেনা রিস্ক মানে কি জানা না এটা পিছফাল পাই এই তোমার ব্যাক ফেমিলি শেষ নম্বরা দে তো তোর পানা ডাঙান না এইটো মেনেজ কৰি ল'ম মই কে বাবা তো কালি পা গোটাই দি খাবি ভাল কৰি এতিয়া আপুনি কি কৰিব মই যদি গোটেইখিনি চাওঁ আরে মো মালিক না মালিক দাদা আমি মুটা নাই আমি গাখীৰত কিবা অংক মিলাই আছো অংক মানে পানী মিক্স হৈ আছিল না দাদা আমি তো পানী মিক্স নকৰে আমি নাম্বাৰ 1 গাখীৰ বেপাৰী দাদা আমাৰ গাখীৰ ফালতু না কি কৰিছিলি তই কিবা এটা অংক মিলাই আছিলো মানে দুঘৰ মানুহক গাখীৰ বেছিকৈ দিব লগা হ'ল কমি গ'ল অলপ তই সেই বোলে খালৰ পানী দিবি ইয়াতে আৰু মুঠিও হৈছিল তাতে নাহা দাদা বিশ্বাস ৰাখক আমি ফালতু বেপাৰী না আৰু শুন এই এলেকাত তই কালিৰ পৰা গাখীৰ বিচাৰ নৰা ইয়াতে মই গাখীৰ দিম চবতে কিয় দাদা কিয় আমাৰ মনটো খাৰাপ লাগি গ'ল কাৰণ তই য'ৰ পৰাই গাখীৰ ল তাৰে মেনেজাৰ মই আজিৰ পৰা জইন কৰিছোঁ গতিকে এই এলেকাত গাখীৰ দিয়া দায়িত্ব মই দাদা আপোনাক আমি হাত জোৰ কৰিছোঁ আমাৰ গাখীৰে জীৱন আমাৰ জীৱন ধ্বংস নকৰিব দাদা ৰিকুৱেষ্ট দাদা তেতিয়াহ'লে শুন এটা কথা কওঁ তোক কি কথা দাদা ও না অ শুনছো কচোন তাক মই গোটাই দায়িত্ব দিলো কিবা এতিয়া কাম খিনি ভালকৈ কৰিব পাৰে নে নৰে চিন্তা নকৰবি সি ভাল চলি দে পাৰিব দে হাই ফেলা কৰ ভালকৈ গো পারবো না নরে পাৰিব তই নিশ্চিন্ত থাক বাকি এগুলা বাদ দিলো হয় না বিজনেস জি হবো রে আমুক তোলা গেলিও গেল খানা তো মেন না তুই তো মুখ গেলি আক মোক হট মিল্ক লয়া পি দিম পুরা যা আনি আছো দেউতা 1
এক ছেকেণ্ড ইমিডিয়েট লৈ আ আছে ঘৰত আছো অঁ বহ তাকে আপোনাক ধৰিব পৰা নাই যে মোক ধৰক নহয় মই এইটো ধৰাৰ কথা কোৱা নাই আপোনাক কি দে কিবা আপুনি টিউচন চিউচনৰ কামত আহিছে এ নাই নাই মই টিউচনৰ কথা নাই মই আপোনাক টিউচন দাৰি পাইছো মোক টিউচন মানে আপোনালোকৰ ঘৰত কাম চাই গাখীৰ দিয়ে এই সি গাখীৰ দেই তাক মই আইলি ফালিম কিয়া? সি যি গাখীৰ দিছি মোক এই ল'ৰাটোৱে কৈছি মোৰ মই সেই কথাটো ক'বৰ কাৰণে আপোনাক তাকে আহিছো আচ্ছা কাম চাই গাখীৰটো মানে গতিকে অলপ সাৱধান কৰে তাৰ গাখীৰ ল'ব বাধ্য আপুনি মই দিম আপোনাক আপুনি মোৰ তাৰ গাখীৰ ল'ব হ'ব কথা নাই কিন্তু কোৱালিটি ভাল লাগে মোৰ ল'ৰাৰ বডি আহিব লাগিব একদম। পইচা দি আছো বডিও আহিব লাগিব চিধা কথা দাদা কাঞ্চা আরে আরে দাদা। বস 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 দাদা ভালো আছে ভাল ভাল তোৰ আছো দাদা কিবা বিজনেস প্রতি খারাপ চলছে দাদা কিয় বহু দান পড়ছে কালি মোক 65 টাকা দিলে দাদা এটা কথা মই এতিয়া এটা মেনেজাৰ ৰাখিছো তোৰ যে 50 লিটাৰ লাগে 100 লাগে তো তাক কণ্টেক্ট কৰ আরে দাদা ম্যানেজারক মাথা নামলো আপনি তো মালিক না আপনি দিবা লাগবো দাদা আরে মই কালি নাখো মই শিৱসাগৰত যাম মই পৰহি আহিম হয় নাকি দাদা সি সদায় সদায় কৈ থাকে সি বোলে এই এলেকাৰ নাম্বাৰ 1 বোলে গাখীৰৰ বিজনেছমেন তাক দি আছো এইবাৰ তাৰ গৰু 30-35 মান আছে মোৰো ভাল বিজনেছৰ পইচা ওলাই যাব আনচাৰ ফোন কৰিছে আনচাৰ কি ক ক'ত যাব শিৱসাগৰ এই বঢ়িয়া মজা চান্স পাইছোঁ অ'কে আমাৰ চব ৰেডি কৰি দি অ'কে চব চাফা কৰি দি যি আছে আছে উঠাই দিম এইবাৰ গৰুকেইটা চা হওক আপিটো বুলিও বেয়া লাগে কিন্তু গৰুতকৈ আপি ডাঙৰ নহয় পইচা মেইন বিজনেছ কৰিব লাগিব যেতিয়া ছাৰ তাক মই ইমান বিশ্বাস কৰিছিলোঁ তাক গোটেই দায়িত্ব দিছিলোঁ বিজনেছৰ ছাৰ এই বুকুত চুৰি মাৰি থৈ গুচি গেলাই আগতে মানুহৰ কথা এটা ভাবিছিলোঁ নাম্বাৰ 1 বিজনেছমেন মই এতিয়া মানুহক মই কি বুলি পৰিচয় দিম কি মোক দিব মই হাপুই ভাই আৰু কাকো বিশ্বাস নকৰোঁ জীৱনত বাৰু যি হৈছে হৈছে কিন্তু এই ফুৰ্তিতে মই আজি এটা কথাই কওঁ মই চালা সি গৰুকেইটা নি গৰুৰ খুটি কেইটা এৰি থৈ গেল